নমস্কাৰ প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকে যি ছবি দেখা পাইছে এয়া কোনো ব্লু ছবিৰ দৃশ্যাংশ নহয় এয়া কোনো নীলা ছবিৰ নায়ক অথবা নায়িকাৰ কৰি থকা দৃশ্যাংশ নহয় এয়া সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ উঠিছে ডিফুৰ বিজেপি বিধায়ক বীৰেন সিং লেডৰ আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এতিয়া সমষ্টিবাসীয়ে ৰাজপথত ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে আমাক এনেকুৱা এজন লিডাৰ নালাগে যিজন জনপ্ৰতিনিধিয়ে দলীয় সতীৰ্থ কৰ্মীৰ লগত এনে ধৰণৰ অনৈতিক কাৰ্য সংঘটিত কৰে আৰু এই সমগ্ৰ বিষয়ৰ ওপৰত ইতিমধ্যে বিধায়কগৰাকীয়ে এয়া সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰা ভিডিঅ' বুলি তেখেতে অভিযোগ কৰিছে আৰু যিসকলে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে ডিফু একাংশ দল সংগঠন স্থানীয় লোকে দাবী কৰিছে যে এয়া কোনো কাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰ হ'ব নোৱাৰে এয়া সম্পূৰ্ণৰূপে বিধায়কগৰাকী আৰু এগৰাকী যি যুৱতী এই যুৱতীগৰাকীৰ কুকৰ্ম আৰু এই কুকৰ্ম পোহৰলৈ অহাৰ লগে লগে যেন এক যৌন অবিহাৰত ব্যস্ত হৈ থকাৰ সেই ছবিসমূহ দেখা পোৱাৰ লগতে সমষ্টিবাসীয়ে এতিয়া থু পেলাইছে বিধায়কগৰাকীক উল্লেখ কৰিছে যে যিগৰাকী বিধায়ক যি চৰকাৰে বেটি বচাও আৰু বেটি পঢ়াৰ কথা উল্লেখ কৰে আৰু এইখন চৰকাৰতে এনেকুৱা এজন বিধায়ক যিজন বিধায়কে সতীৰ্থ কৰ্মীৰ লগত এনে ধৰণৰ নীলা ছবিৰ নায়ক নায়িকাৰ দৰে কৰে অৰ্থাৎ পুনৰবাৰ কৈছোঁ নীলা ছবিৰ নায়ক নায়িকাৰ দৰে কিছু ভিডিঅ' এমএমএছ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ অনিচ্ছা সত্ত্বেও সম্পাদনাৰ ৰূপত এনেকুৱা প্ৰতিবেদন কৰি খুবেই লাজ লাগে তৎসত্ত্বেও এজন জনপ্ৰতিনিধিৰ এই ধৰণৰ চৰিত্ৰ ৰাজনীতি দস্যু দানৱৰ শেষ স্থান বুলি যি এক আখ্যান থাকে এই ধৰণৰ ছবিসমূহৰ বাবে পুনৰ এবাৰ সমাজত একাংশ লোকে ৰাজনীতিৰ পৰা দূৰত থাকে এই ধৰণৰ বিধায়কৰ কি শাস্তি হোৱাটো উচিত এয়াও আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ইতিমধ্যে জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে তেওঁলোকে বিভিন্নজনে মন্তব্য কৰিছে যে উচিত শাস্তি হোৱাৰ প্ৰয়োজন আছে বিধায়কগৰাকীৰ আমি মন্তব্য শুনাই লৈছোঁ আপোনালোকে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে সো সেই ভিডিঅ'টো এমএলএ এজনৰ সিটিং এমএলএ এজনৰ ভিডিঅ' খুব ভাইৰেল হৈছে বিশেষকৈ আমি হেতুৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে আৰু এইটো কি কাৰণে ওলাই আহিছো আমি এটা লিডাৰ এটাৰ পৰা আমি এইটো এক্সপেক্ট নকৰো তেওঁ এটা লিডাৰ এজন লিডাৰ হয় এজন এমএলএ হয় তেওঁ বহুত দায়িত্ব তেওঁৰ কান্ধত আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি ওলাব আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশন হেনেকে নাছিলে সো আমি সেইটোৰ কাৰণে আমি ওলাই আহিছো আজি আমি বিচাৰো যে তেওঁলোকে এইটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয় আৰু সেইটো ওপৰতে আমি সোসাইটি হিচাপে আজি ওলাইছো কংগ্ৰেছ পাৰ্টি বুলি নহয় আমি সোসাইটি হিচাপে ওলাই আহিছো আমাৰ সোসাইটিখন ডিগ্ৰেড হৈ গৈছে আমি আমাৰ সোসাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে যোনটো আমি বিচাৰো যে এই বস্তুটো মানে ফিউচাৰত যাতে এই বস্তুখিনি আকৌ নহয় ফিউচাৰৰ আৰু এইটোতে মই ক'ব বিচাৰো যে এই মহিলাগৰাকী যোনজনী আছিলে তেনেকে আমি জানো আমি শুনা পায়ে আছো বা গম পাওঁ তেনেকে ঢেৰ আছে আৰু যোনটো এনেকে হৈ আছে তো আমি ভাবো যে এই মহিলাখিনিও যোনবোৰে এনেকে বেয়া কামত যোন তেওঁলোকেও ৰখিব লাগিব নহলে ইটোতকৈ আমি ভেৰি চিৰিয়াছ ষ্টেপছ আমি ল'বলগীয়া হৈ যাব পাৰে তাৰপিছত সেইকাৰণে এই বস্তুখিনি আমাৰ গোটেই সোসাইটিক হেম্পাৰ কৰি আছে লিডাৰৰ ফালৰ পৰাই হওক বা মহিলাৰ ফালৰ পৰাই হওক এইটো দ্য হোল ইনচিডেন্ট ইটসেল্ফ ওয়াজ ৰং আৰু আমি বিচাৰো যে এই বস্তুটোৰ ভালকে এডমিনিষ্ট্ৰেশ্যন অলসো শুড গেট ইনভলভ তাৰ ওপৰত বিজেপি পাৰ্টি এজ এ হোল বিজেপি পাৰ্টিয়ে বাৰে বাৰে কৈছে তেওঁলোকে বিৰাট সংস্কাৰী পাৰ্টি মহিলাক বোলে খুব সন্মান দিয়ে তেওঁলোকে বোলে একো বেয়া কামত কিবা নকৰে তো সেইকাৰণে আমি বিচাৰো যে এইখিনি বস্তুখিনি তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰতো আলোচনা কৰে পাৰ্টিৰ ভিতৰতো যাতে তেওঁলোকে এই বস্তুখিনি উঠায় আৰু চাই যে তেওঁলোকৰ লিডাৰ্ছবোৰ যোনবোৰে লিডাৰ্ছ হয় যোন ইলেক্টেড মেম্বাৰ্ছ হয় সেইবোৰ মানুহে যে এনেকে বোৰত ইনভলভ হৈ আছে এইবোৰ ভিডিঅ' এটা এতিয়াহে ভাইৰেল হৈছে আমি কথাখিনি এনে বাহিৰে কথা বহুত শুনো সো এইখিনি বস্তু কিয় হৈ আছে তো এইখিনি বস্তু পাৰ্টিয়ে ওলাই আহি পিনি পাৰ্টিয়ে নিজে নিজৰ মাজতো চাব লাগে যে এই বস্তুটো কিয় হৈ আছে আৰু যদি হৈ আছে এইখিনি বস্তুখিনি ৰখাই দিব লাগে কিয়নো কি এইটো আমাৰ ফিউচাৰ জেনাৰেশ্যনছৰ কাৰণে বহুত বেয়া এক্সাম্পল হয় ফিউচাৰ জেনাৰেশ্যন এফেক্ট হৈ আছে এইটোৰ পৰা আৰু আমি নিবিচাৰো যে আমাৰ ফিউচাৰ লিডাৰ্ছ বোৰ এইটো কনচেপ্টত সিহঁতে পলিটিক্সত সোমাই যে আমি যি কৰিলো আমি ওলাই আহি যাম বাচি যাম আমি তো এইটো কনচেপ্টটো যাতে মানুহবোৰৰ মাথাত যদি এইটো নোসোমায় এই কাৰণে এই বস্তুটো ইমিডিয়েটলি ইট শুড বি পুট টু আ ষ্টপ সেইটো ক'ব হয় আমি বিচাৰিছো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ ইটসেল্ফ
তেওঁ এইটো সিটত বহি থাকিবলৈ যোগ্য হৈ থকা নাই আৰু সো আমি বিচাৰো যে পদত্যাগ হয় আৰু নিজৰ কিবাৰ পৰা তেওঁ নিজে ভাবি পিনি এই বস্তুখিনিত নিজে ভাবি ল'ব লাগে যে তেওঁ মানে অন মৰেল গ্ৰাউণ্ডছ আৰু আমি বিচাৰো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ তেওঁ এই পদত্যাগটো কৰে এইটো আমি ক'ব বিচাৰো যে এতিয়া চাওক কাষ্টমাৰী লয় কি কৰিব কেনেকৈ কৰিব এটা আমি খুব বেছিকৈ মই ক'ব নোৱাৰিম কিন্তু হয় আমি বিচাৰো যে তেওঁলোকক বিচাৰ এটা হয় যে ছোৱালীজনীও কিয় কৰিলে তেনেকে আৰু তেওঁ বিধায়কক কেলে এনেকে ইনভলভ হ'ল এইটো এটা বস্তুখিনি ক্লিয়াৰ হ'ব লাগে কাৰণ এই মই যেনেকে বাৰে বাৰে কৈ আছো এইটোৰ ইম্পেক্ট বহুত বেয়া হৈছে তো এইটো ইম্পেক্টটো ৰখাবলৈ কাৰণে এভৰিৱান শুড কাম ফৰৱাৰ্ড এভৰিৱান শুড মেক set an example আমি এক্সাম্পল এটা সেট কৰিব লাগিব যে ফিউচাৰ জেনাৰেশ্যনত ফিউচাৰত মানুহে এইখিনি কৰিবলৈ সাহস নকৰে সেইটো কাৰণে হাৰ্ড ষ্টেপ এটা ল'ব লাগিব কাষ্টমাৰী লয়ে হওক বা আইনে হওক বা আমি ৰাইজে হওক আমি এটা এনেকে ষ্টেপ এটা ল'ব লাগিব য'ত ফিউচাৰত যাতে এনেকে বস্তু কিবা এটা হোৱাৰ আগত মানুহে হাজাৰবাৰ ভাবে যে মই কিবা এটা যদি এনেকে কৰো মোৰ অৱস্থা বেয়া হ'ব কিন্তু বোলে সেইটো গম পাব লাগে চ' সেইটো বিচাৰো আমি যদি আমি এতিয়া বাধ্যতাত আমি ক'বলগীয়া হ'ব যে দেখাটো তেনেকেই লাগি আছে এতিয়া ক'বলৈ গ'লে আমি কংগ্ৰেছৰ মহিলা আমি আই থিংক ওৱান অফ দ্য ফাৰ্ষ্ট ওৱানছ টু ওলাই আহিবলৈ এই কথাটো লৈ পিনি মাত দিবলৈ কাৰণে মহিলা আমি যোনবিলাক দেখিছো উইমেন জাষ্টিছ ফৰাম হৈ গ'ল KNCA হৈ গ'ল তেওঁলোকে দেখোন যেতিয়াই তেনেকে কিবা এটা হয় ইমান এক্টিভলি একদম অভাৰনাইট তেওঁলোকে গোটেইখিনি মানে ইনভেষ্টিগেশ্যন কৰি শেষ কৰি দিয়ে কিন্তু আজিৰ দিনাখনত কি হ'ল তেওঁলোকে ক'ত গ'ল তেওঁলোকে কেলে ওলাই অহা নাই তেওঁলোকে কেলে মাত দিয়া নাই কিহৰ কাৰণে ইমান টাইম লাগিছে আপোনালোকে এইটো ডিচিজন ল'বলৈ কাৰণে তো আই ডোন্ট থিংক এনেকে এটা চিটুৱেশ্যনত আপোনালোকে ডাঙৰ মানুহ সৰু মানুহ ইনফ্লুৱেঞ্চিয়েল মানুহ নন ইনফ্লুৱেঞ্চিয়েল মানুহ আপুনি সেনেকৈ চাই থাকিলে আই ডোন্ট থিংক ইউ আৰ চাৰ্ভিং দ্য পাৰ্পাছ অফ ইয়ৰ অৰ্গেনাইজেশ্যন মই ভাবো চ' মই অন্ততঃ মই উইমেন জাষ্টিছ ফৰামৰ পৰাতো মই এক্সপেক্ট কৰিছিলো যে তেওঁলোকে ওলাই আহিব এইটো কথা লৈ পিনি কিন্তু চেডলি এতিয়ালৈকে আমি তেওঁলোকৰ পৰা একো তেনেকে একো ষ্টেপ দেখা নাই MLA কৰিছে চাওক আমি বিশেষকৈ সেই ভিডিঅ'ৰ চ'ৰ্চটো গম নাপাওঁ তো আমি ক'ৰ পৰা কি হৈছে সেইটো গম নাপাওঁ আমি যি দেখিছো আমি সেইটোত কৈছো এইটো হানি ট্ৰেপিং হওক যি হওক মুঠতে both of them were involved and both of them should be held accountable এইটোত MLA জনেও ক'ব নোৱাৰে যে মোৰ একো দায় নাই বা মহিলাগৰাকী যোন আছে তাইও ক'ব নোৱাৰে যে মোৰ একো দায় নাই সমান দায় আছে সমান হ'ব লাগে ইটছ নট এবাউট কোনোবাই কাক ফচাইছে সেইটো নহয় কথাটো হ'ল তেওঁ ইমান ডাঙৰ পজিশ্যনত থাকি পিনি তেওঁ কেনেকে এনেকে এক্টিভিটি এটা কৰিব পাৰিছে আৰু সেই মহিলাগৰাকীয়ে যোন আছিলে তাই কিয় কৰিব তেনেকে ইজি মানি ইজ নট দ্য অনলি ৱে মহিলাবোৰে গম পাব লাগিব যে এই বস্তুটো এনেকে কৰি থকাটো আমাৰ ছ'চাইটিক হেম্পাৰ কৰিছে মুঠতে আমাৰ ফিউচাৰ জেনেৰেশ্যনছৰ কাৰণে বেয়া হয় তো আমি ভাবো যে হি গিভিং এন FIR or he saying that someone is trying to defame him is not feasible when it is like this এই বস্তুটো যেতিয়া এটা social media প্লেটফৰ্মত ওলাই আহিছে আমি আৰু এটা বস্তু মই ক'ব বিচাৰিছো আমি দেখিছো যে এই ভিডিঅ'খন এতিয়া ফেচবুকত ওপেনলি সাৰ্কুলেশ্যন হৈ আছে এইটো ইমিডিয়েটলি ৰখাব লাগে বিকজ ইট ইজ নট ছ'চিয়েল মিডিয়াত খালি আমি নাই নহয় খালি পলিটিকেল পাৰ্টিজ নাই বা খালি ডাঙৰ মানুহে নাই নহয় দেৰ আৰ আণ্ডাৰ এজ চিলড্ৰেন অলছ' হু হেভ এক্সেছ টু ছ'চিয়েল মিডিয়া তো এইটো বহুত বেয়া এক্সাম্পল এটা ছেট কৰি আছে যিমান যি হ'বলগীয়া আছিলে যিমান যোনে নিউজত দেখা পাবলগীয়া আছিলে চবে দেখা পালে এতিয়া এই যে ছ'চিয়েল মিডিয়া যে চাৰ্কুলেশ্যন যে হৈ আছে এইটো ইমিডিয়েটলি মই সকলো আগত মই অনুৰোধ কৰিছো আপোনালোকে এই ভিডিঅ'টো চাৰ্কুলেশ্যন কৰা বন্ধ কৰক আৰু ভিডিঅ'টো আপোনালোকে ছ'চিয়েল মিডিয়াত যোনটো দিছে এইটো নমাই দিয়ক সেইকাৰণে এইটো যদি এনেকৈ চলি থাকে আমাৰ ল'ৰা ছোৱালীবোৰে এইটো মানে they will have a very bad impact it will have a very bad impact on them মই এইটো অনুৰোধ কৰিব বিচাৰিছো সকলোলৈকে নমস্কাৰ সকলো সাংবাদিক দাদাসকলকো আমাৰ ফালৰ পৰা নমস্কাৰ আমি আজি ইয়াত বহিবলগীয়া কাৰণটো হৈছে যিহেতু এতিয়া ছ'চিয়েল মিডিয়াত যেহেতু বিচলিত হৈ আছে সকলোৱে গম পাই আছে যে 110 ডিফু LAC MLA আৰু মিৰ্ডালিন টেৰনপি
তেওঁলোকৰ ঘৃণনীয় ভিডিঅ' সকলোৱে চাইছে সেয়ে আমি ক'বলগীয়া কাৰণটো আজি বহিবলগীয়া কাৰণটো হৈছে যে আমি তেখেতসকলক আমাৰ WKSA ফালৰ পৰা এই কাৰ্যকাণ্ডটো আমি নিন্দনীয়ভাৱে আমি পোনপ্ৰথমে আমি কণ্ডেম কৰিছো কাৰণ যিহেতু তেওঁ হৈছে এজন ডিফু 110 ডিফু LSৰ MLA যেহেতু তেওঁ এই কাণ্ড কৰাটো বহুত ঘৃণনীয় কাণ্ড হয় আমি এই কেতিয়াও এই কাণ্ডটো আমি একচেপ্ট কৰিব নোৱাৰো কাৰণ যেহেতু মাননীয় MLA যেতিয়া ৰাইজৰ কাৰণে ভাল কাম কৰিবলৈ আগবাঢ়িছে যেতিয়া ৰাইজৰ মানুহে ৰাইজে যদি তেখেতক বাছি লৈছে MLA হিচাপে তেখেতে এই কাম কৰাটো ঘৃণনীয় হয় কাৰণ তেখেত এজন MLA যদি এই কাণ্ড কৰাটো কোনো পধ্যে একচেপ্ট কৰিব নোৱাৰো আমি সেয়ে আমি WKSA হয় সেয়ে আমি নিন্দনীয় কাৰ্য বুলি আমি বহিছো আৰু কাৰণ তেখেতক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ছাৰকো আমি ৰিকুৱেষ্ট কৰিছো আমাৰ ফালৰ পৰা যে তেখেতক তেওঁৰ যিহেতু এটা পৰ্টফলিঅ' লৈ বহি আছে তেখেতক পদৰ পৰা নমাব লাগে কাৰণ এইটো একচেপ্ট কৰিব নোৱাৰো আমি কাৰ্বি আংলঙৰ ৰাইজে আমি এইটো একচেপ্ট কৰিব নোৱাৰো আৰু লগতে আমি অকল MLA ছাৰক বুলি নহয় আমি যেহেতু মিৰ্দালিয়ান টেৰনপি তেখেতকো আমি আমাৰ WKSA ফালৰ পৰা হয় আমি বিচাৰি আছো তেখেতক কাৰণ সঠিক বিচাৰ হ'ব লাগে তেখেতসকলৰ কাৰণে এই কাণ্ড কৰাৰ কাৰণে আৰু যেহেতু আমি বিচাৰি আছো তেখেতকো মিৰ্দালিয়ান টেৰনপিকো আমি বিচাৰিছো যে বিচাৰটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেহেতু কাউন্সিল হয় আৰু আমাৰ কাষ্টমাৰী ল' আছে কাৰ্বিৰ কাষ্টমাৰী ল' আছে কাৰ্বি কাষ্টমাৰী ল' ফালৰ পৰা এইটো বিচাৰ কৰিব লাগে বুলি আৰু যদিহে কাষ্টমাৰী ল' যদি তেওঁলোকে মানি নলয় কাষ্টমাৰী ল' ফালৰ পৰা যি বিচাৰ হ'ব সেইটো বিচাৰ যদি মানি নলয় তেতিয়াহ'লে আমি ল' এণ্ড অৰ্ডাৰ ফালৰ পৰা আমি ওচৰ চাপিম আৰু যিহেতু আমি ইতিমধ্যে পাইছো যে ছ'চিয়েল মিডিয়াত আমিও পাইছো যে MLA ছাৰে যোন মানে এই ভিডিঅ' লিক কৰিছে বা ভাইৰেল কৰিছে বুলি ক'ম সেইটোৰ ওপৰত তেখেতে কেছ দিছে FIR দিছে sexual exploitation বুলি তেওঁ কেছ দিছে কাৰণ FIR দিয়াৰ কোনো কাৰণে নাই অলৰেডি ভিডিঅ'টো সকলোৱে গম এইটো কেনেকে sexual exploitation কেনেকে হ'ল কেনেকে আমি একচেপ্ট কৰি ল'ম কাৰণ ভিডিঅ'টো ক্লিয়াৰলি দেখা পাই আছে যে তেওঁ হৈছে এজন MLAৰ চেহেৰা পুৰা দেখা পাই আছে ভিডিঅ'ত যদি চেহেৰাটো দেখা নাপালে হয় তেতিয়াহ'লে আমি মানি ল'ব পাৰিলো হয় তেখেতৰ কাৰণে আমি এটা বদনাম দিয়া বুলি ধৰি ল'ব পাৰিলে হয় কিন্তু ছোৱালীজনীৰো চেহেৰা পুৰা দেখা পাই আছে আৰু যোনজন পুৰুষ সেই পুৰুষজনটো হৈছে MLA পুৰা চেহেৰা দেখা পাই আছে সেইটো আকৌ যদি ৰাইজৰ ভালৰ কাৰণে যদি মাত লগাব যাওঁতে যদি আকৌ FIR-টো দিয়ে তেন্তে কি হ'ব আমাৰ দুখীয়া মানুহবিলাকৰ কি হ'ব ৰাইজৰ কি হ'ব সেইটো আমি মানি ল'ব নোৱাৰো কাৰণ তেখেত এইটো FIR-টো উইথড্ৰ কৰিব লাগিব কাৰণ এইটো আমি যেহেতু পাইছো আমি নামটো মই ক'বলৈ গৈ আছো কেইজনমানৰ নাম আমি পাইছো যেহেতু মালংকিৰি তেৰণ ইনজো হানছে নংকিৰলা পি বাবু ক্ৰ এণ্ড আপৰ আবে তুং এপো আৰু চাৰকিৰি সিংনাৰ তেখেতসকলৰ কাৰণে তেখেতসকলৰ যিমানখিনি মই নামটো কৈছো তেখেতসকলৰ কাৰণে আমাৰ MLA ছাৰে FIR দিছে যিহেতু FIR-টোত আছিলে মেনশ্যন একিউজিং হিম অফ sexual exploitation বুলিতো মানি ল'ব নোৱাৰে কাৰণ চেহেৰাত গম পাই আছে যে দুজনৰো ইচ্ছা আছে সেইটো কথাৰ মতেতো কিন্তু ইচ্ছা আছে বুলি ক'বলৈ গ'লেও দুজনৰ মাজত ইচ্ছা হৈছে কৰিছে বুলি আমি কেনেকে একচেপ্ট কৰি ল'ম কাৰণ তেখেত এতিয়া সৰু বয়সৰ ল'ৰা বুলি নহয় উঠি অহা ল'ৰা হ'লে বাৰু মানি ল'লো হয় যে তেখেতৰ বয়স সৰু বুজিব নোৱাৰা ভাবিব নোৱাৰাৰ কাৰণে এই কাণ্ডটো হৈ গৈছে কিন্তু এতিয়া তেওঁ হৈছে এজন MLA আৰু বয়সীয়া সেইটো কাণ্ডটো কেনেকে একচেপ্ট কৰিব পাৰিব সেয়ে আমি যেহেতু যিমানজনৰ ওপৰত FIR-টো দিছে যে sexual exploitation-ৰ কেছটো দিছে সেই কেছটো উইথড্ৰ কৰিব লাগে বুলি আমাৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছো MLA ছাৰকো অৱশ্যে বিধায়কগৰাকীয়ে এই সমগ্ৰ বিষয়ৰ ওপৰত আইনৰ কাষ চাপিছে তেওঁ ইতিমধ্যে গছৰ ৰুজু কৰিছে যিসকলে এই ভিডিঅ' ভাইৰেল কৰিছে
বিধায়কগৰাকীয়ে সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এই সম্পাদনা কৰা বুলি অভিযোগ আনিছে ইয়াৰ অৱশ্যে প্ৰকৃত সত্য অসত্য পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব আৰক্ষী তদন্তৰ পিছত যদি সঁচাকৈ এজন জনপ্ৰতিনিধিয়ে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে তেনেহ'লে এয়া সঁচাকৈ বেয়া কৰিছে আৰু আপোনালোকৰ মতামত কি ধাৰণা কি কমেণ্টত জনাব পাৰে এজন জনপ্ৰতিনিধিৰ আৰু এগৰাকী দলীয় কৰ্মীৰ লগত এনেধৰণৰ কাৰ্য সময়ে সময়ে বিভিন্ন সময়ত ভাইৰেল হোৱা দেখা পোৱা গৈছে শেহতীয়াভাৱে সামাজিক মাধ্যমৰ ডিফুৰ এই বিধায়কজনৰ ভাইৰেল হ'ল এই ভিডিঅ' আৰু এই সম্পৰ্কে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে বিদায় লৈছোঁ